মৰমৰ ছাত্ৰ ছাত্ৰী, আজি আমি পঢ়িম অসম জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ গণিত চেপ্টাৰ নাম্বাৰ 7। টেষ্টৰ এইটো ভিডিঅ'ৰ আগৰ ভিডিঅ'বিলাকত অনুসলনি 7A সকলোবোৰ অংক কৰি দিছোঁ, নহ'লে 7Bৰ কুৱেশ্যন নাম্বাৰ 1টো কৰি দিছোঁ। আজি আমি তোমালোকক এইটো ভিডিঅ'ত কুৱেশ্যন নাম্বাৰ 2টো কৰি দিম। চোৱা, তলৰ পৰিমেয় সংখ্যাবোৰক বৰ্গ কৰা। তলৰ পৰিমেয় সংখ্যাবোৰক আমাক কি বৰ্গ উলিয়াব কৈছে। তো ষ্টুডেণ্টছ, ইয়াত আমাক নিয়ম দিয়া আছে। চোৱা, এইটো কি পৰিমেয় সংখ্যাৰ বৰ্গ, এইটো এনেকুৱা দিয়া আছে। বৰ্গ যেতিয়া থাকিব এইটো স্কোৱাৰ লিখি পাৰোঁ। স্কোৱাৰ মানে কি, এই সংখ্যাটো স্কোৱাৰ মানে কি, এইটো ডাবল আছে, a ডিভাইড বাই b ইনটু a ডিভাইড বাই b। এটা আমি এনেকৈ লিখি পাৰোঁ a স্কোৱাৰ ডিভাইড বাই b স্কোৱাৰ। এই ফৰ্মুলাৰে আমি এই অংকবিলাক সমাধান কৰি দিম। চোৱা, তাৰপিছত 1 নম্বৰ কিমান দি আছে, -7 ডিভাইড বাই 8। এইটোৰ কি বৰ্গ উলিয়াব লাগে, লিখি দিবা যে সমাধান কি -7 ডিভাইড বাই 8ৰ কি বৰ্গ। বৰ্গ মানে আমি এইটো এনেকৈ লিখি পাৰোঁ -7 ডিভাইড বাই 8 স্কোয়ার। স্কোয়ার মানে কি, চোৱা এই গাঁতটো যদি যুগ্ম থাকে মাইনাসটো কি হ'ব প্লাস। তাৰপিছত এটা আমি এনেকৈ লিখি পাৰোঁ এই স্কোয়ারটো কি দুটাৰ ওপৰতে আছে, এইটো আমি এনেকৈ লিখি পাৰোঁ -7 স্কোয়ার ডিভাইড বাই 8 স্কোয়ার। চোৱা 7 স্কোয়ার কৰিলে কিমান হ'ব 49, আৰু এই মাইনাসটো কি হ'ব উঠি যাব, যেহেতু ঘাতটো কি আছে যুগ্ম। ডিভাইড বাই 8 স্কোয়ার কৰিলে কিমান হ'ব 64। এটি হ'ব কি উত্তৰ। এতিয়া আমি 2 নম্বৰটো কৰি দিম। চোৱা, তাৰপিছত 2 নম্বৰ এইটো দিয়া আছে, লিখি দিবা যে সমাধান কি 11 ডিভাইড বাই 13ৰ বর্গ লিখি দিবা। বর্গ মানে 11 ডিভাইড বাই 13 স্কোয়ার। এটা আমি এনেকৈ লিখি পাৰোঁ 11 স্কোয়ার ডিভাইড বাই 13 স্কোয়ার। চোৱা, এটা আমি এনেকৈ লিখি পাৰোঁ। চোৱা, 11 স্কোয়ার কৰিলে কিমান হ'ব 121 ডিভাইড বাই 13 স্কোয়ার কৰিলে কিমান হ'ব 169। এইটো হ'ব কি উত্তৰ। বুজি পাইছা? এতিয়া আমি 3 নম্বৰটো কৰি দিম। চোৱা, তাৰপিছত 3 নম্বৰ এইটো দি আছে, লিখি দিবা সমাধান কি লিখিবা -16 ডিভাইড বাই 7ৰ বর্গ। এটা আমি এনেকৈ লিখি পাৰোঁ -16 ডিভাইড বাই 7 স্কোয়ার। এটা আমি এনেকৈ লিখি পাৰোঁ -16 স্কোয়ার ডিভাইড বাই 7 স্কোয়ার। তো চোৱা, স্কোয়ারটো স্কোয়ার কৰিলে মাইনাসটো উঠি যাব। চোৱা, এটা আমি এনেকৈ লিখি পাৰোঁ, শর্ট ট্রিক এটা আছে, 6 স্কোয়ার কৰিলে কিমান হ'ব 36। 36ৰ 6 বহাব, হাতত থাকিব কিমান 3। তাৰপিছত এই দুটা পূৰণ কৰি দিয়া, কিমান হ'ব 6 আৰু 1 পূৰণ কৰিলে 6, 6ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 12, 12ৰ লগত 3 যোগ কৰিলে কিমান হ'ব 15, 15ৰ 5 হাতত থাকিল 1, 1 স্কোয়ার কৰি দিয়া কিমান হ'ব 1, 1 আৰু 1 যোগ কৰিলে কিমান হ'ব 2, মানে 16 স্কোয়ার কৰিলে কিমান হ'ব 256, 7 স্কোয়ার কৰিলে কিমান হ'ব 49। এইটো হ'ব কি উত্তৰ। এতিয়া আমি তোমালোকক 4 নম্বৰটো কৰি দিম। চোৱা, তাৰপিছত এইটো লিখি দিবা যে সমাধান লিখি দিবা 25 ডিভাইড বাই 19ৰ বর্গ। এটা আমি এনেকৈ লিখি পাৰোঁ 25 ডিভাইড বাই 19 স্কোয়ার ইজ ইকুয়াল টু 25 স্কোয়ার ডিভাইড বাই 19 স্কোয়ার। তো চোৱা, এটা আমি এনেকৈ লিখি পাৰোঁ, প্ৰথমত 5 স্কোয়ার কৰি দিয়ে কিমান হ'ব 25, হাত থাকিল 2, 5 আৰু 2 পূৰণ কৰি দিয়ে কিমান হ'ব 10, 10ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 20, 20 আৰু 2 যোগ কৰিলে কিমান হ'ব 22, হাত থাকিল 2, 2 স্কোয়ার কৰিলে কিমান হ'ব 4, 4ৰ লগত 2 যোগ কৰিলে কিমান হ'ব 6, 25 স্কোয়ার কৰিলে কিমান হ'ব 625। এইটো পূৰণ কৰি দিয়া। 9 স্কোয়ার কৰিলে 81, কিমান হ'ব 81, 1 হাতত থাকিল 8, 9 আৰু 1 পূৰণ কৰি দিয়ে কিমান 9, 9ৰ লগত 2 পূৰণ কৰিলে 18, 18ৰ লগত 8 যোগ কৰিলে কিমান হ'ব 26, 26ৰ 6 হাতত থাকিল 2, 1 স্কোয়ার কৰিলে 1, 1 আৰু 2 যোগ কৰিলে কিমান হ'ব 3। তেনেহ'লে এটার অ্যান্সার কি হ'ব 625 ডিভাইড বাই 361। এটি হ'ব কি উত্তর। এতিয়া আমি তোমালোকক 5 নম্বৰটো কৰি দিম। চোৱা, 5 নম্বৰ কিমান দি আছে 21 ডিভাইড বাই 31। লিখি দিবা যে সমাধান লিখি দিবা যে -21 ডিভাইড বাই 31ৰ বর্গ। এনেকৈ লিখিবা 21 ডিভাইড বাই 31 স্কোয়ার। এটা আমি এনেকৈ ভাগ কৰি লিখি পাৰোঁ 21 স্কোয়ার ডিভাইড বাই 31 স্কোয়ার। চোৱা,
21 স্কোয়ার করলে কিমান হ'ব 441 ডিভাইড বাই 31 স্কোয়ার করলে কিমান হ'ব 961 বুঝি পাইছা তেনেহ'লে এইটো কি হ'ব উত্তৰ তো ষ্টুডেণ্টছ ইয়ালৈকে কৰিবলগীয়া আছিল ষ্টুডেণ্টছ যদি ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু তোমাৰ মতামত কমেণ্ট কৰি জনাবা থেংক ইউ ষ্টুডেণ্টছ